বিধানসভা নিৰ্বাচন ৰাজ্যজুৰি নিৰ্বাচনী বাতাবৰণ ভোট দিবলৈ সাজু হৈছে ভোটাৰৰ কাষত অসম লাইভ 24 ৰাজ্যৰ সমষ্টিয়ে এতিয়া চলিছে নিৰ্বাচনী চৰ্চা কোন দলৰ পৰা কোনে টিকট পাব কোন দল অধিক শক্তিশালী এইবাৰ কাৰ চৰকাৰ বিচাৰে ভোটাৰে নিজ সমষ্টিৰ পৰা কেনেকুৱা জনপ্ৰতিনিধি বিচাৰে এই বিষয়বোৰক লৈয়ে এতিয়া সকলো ব্যস্ত অসম লাইভ 24ৰ সাংবাদিক গৈছে ভোটাৰৰ কাষলৈ জানিব বিচাৰিছে ভোটাৰৰ মনৰ কথা সমষ্টি লখিমপুৰ এই অঞ্চলটো পূৰ্বে ঢকুৱাখনা সমষ্টিৰ অন্তৰ্ভুক্ত আছিল অনুন্নত অঞ্চলটোত এতিয়া নিৰ্বাচনী বতাহ বলিছে অঞ্চলটোৰ ৰাইজ বিজেপি চৰকাৰক লৈ সুখীনে লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ কাম কাজক লৈ কি কয় ভোটাৰে একচুৱেলি এইটো নকদম পঞ্চায়ত প্ৰথমতে ঢকুৱাখনা সমষ্টিত আছিলে এতিয়া ডিলিমিটেশ্যনত আমাৰ লখিমপুৰ সমষ্টিলৈ আহিলে আমাৰ লখিমপুৰ সমষ্টিৰ বৰ্তমান এজন বিধায়ক তেওঁ বিধায়ক হৈ লখিমপুৰ সমষ্টিৰ অলিয়ে গলিয়ে বিভিন্ন ডেভেলপমেণ্টৰ কামখিনি কৰিছে আৰু এই নকদম পঞ্চায়তটো লখিমপুৰত সোমোৱাৰ পাছতে আমি বৰ্তমান ইয়াতে 5টাকৈ পিডব্লিউ ৰাস্তা প্ৰায় 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ পাবলৈ সক্ষম হৈছোঁ এইটো দেখিছে আপুনি সন্মুখত এইটো মাথাউৰিটো দুৰৱস্থা আছিলে এই মাথাউৰিটো বনাই আছে তো আমাৰ ভীমপৰা যিটো মাথাউৰি নআলিৰ পৰা কলিতা গাঁৱলৈকে এইটো প্ৰায় 22 কিলোমিটাৰ ৰাস্তা মাথাউৰি এইটো অসম মালাত অন্তৰ্ভুক্ত হৈছে বিশেষকৈ আমাৰ এই বাধাকৰা নকদম পঞ্চায়তৰ অন্তৰ্গত বাধাকৰা অঞ্চলটো সোৱণশিৰি গৰাখহনীয়াই দ্বাৰা দুৰৱস্থা আছে আপোনালোকে জানে কথাটো বিজেপি চৰকাৰ অহাৰ পাছত বিশেষকৈ মানৱ ডেকা ডাঙৰীয়া লখিমপুৰ আমি যেতিয়া সোমালোঁ তেখেতৰ তৎপৰতাতে আমাৰ সোৱণশিৰি গৰাখহনীয়াটো সমাপ্ত হৈছে বিজেপি চৰকাৰ অহাৰ পৰা ধৰি আমাৰ কিমান উন্নত হৈছে মুঠতে ক'বলৈ বাকী নাই আৰু এতিয়াও তাৰমানে এতিয়াও আমি ভাবিছোঁ আৰু উন্নত পথলৈ গৈ আছে উন্নত হ'বই লখিমপুৰ সমষ্টিৰ ভিন্ন অঞ্চলত ভিন্ন পৰিৱেশ সাধাৰণ ভোটাৰৰ ৰাজনৈতিক স্থিতি দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ কথাৰ মাজেৰে সমষ্টি টিহু নলবাৰী জিলাৰ টিহু সমষ্টিত ব্যাপক নিৰ্বাচনী কুচকাৱাজ চলিছে সমষ্টি পুনৰ নিৰ্ধাৰণত পূৰ্বৰ ধৰ্মপুৰ সমষ্টিৰ বিলুপ্তি ঘটিল নতুনকৈ গঠন হ'ল টিহু সমষ্টি টিহুৰ ভোটাৰে কি ভাবিছে কেনেকুৱা প্ৰাৰ্থী বিচাৰে টিহু সমষ্টিৰ কৈঠালকুছিত একাংশ ভোটাৰে ব্যক্ত কৰিলে তেওঁলোকৰ নিজৰ মত প্ৰাৰ্থীজন উপযুক্ত হোৱা বিচাৰোঁ আমাৰ ধৰ্মপুৰ সমষ্টিত আজি 1985 চনৰ পৰা আমাৰ বাতৰি বিচাৰে এতিয়ালৈকে চলিয়ে আছে এইবাৰো বাতৰি বিচাৰে টিকট হ'ব বুলি আমি শুনিছোঁ তথাপিতো সেই সিদ্ধান্তলৈকে আমিতো গম নাপাম কাক প্ৰাৰ্থিত্ব দিয়ে আমি বাতৰি বিচাৰৰে হ'ব বুলি ভাবি আছোঁ যে আমাৰ টিহু সমষ্টিত এজন যোগ্য প্ৰাৰ্থী আছে তেখেত হৈছে সন্মানীয় কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ছাৰ তেখেতৰ নেতৃত্বত টিহু সমষ্টিত যথেষ্ট উন্নয়ন হৈছে ডোৰ টু ডোৰ অৰুণোদয় আঁচনি ঘৰ আটাইবোৰে উন্নয়ন হৈছে লগতে আমাৰ যিখিনি ৰাস্তা ঘাট আছে এই ৰাস্তা ঘাটখিনিৰো উন্নয়ন হৈছে টিহু সমষ্টিৰ ৰাজনীতি বিশেষ তাৎপৰ্যপূৰ্ণ সমষ্টিটো মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ দখলত কেইবাটাও কাৰ্যকাল ধৰ্মপুৰক প্ৰতিনিধিত্ব কৰি আহিছে চন্দ্ৰমোহন পাটোৱাৰীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণত এক প্ৰকাৰ পুৰণা ধৰ্মপুৰেই টিহু হ'ল সমষ্টি বিশ্বনাথ সমষ্টিত বিজেপি আৰু বিৰোধীয়ে নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে বৰ্তমান সমষ্টিটো আছে বিজেপিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ দখলত এইবাৰ বিশ্বনাথৰ ভোটাৰে কি ভাবিছে বৰ্তমানৰ বিধায়কক লৈ সন্তুষ্ট নে তেওঁলোক আগতকৈ অলপ উন্নয়ন দেখিছোঁ অলপ বুলি নহয় প্ৰায় দেখিছোঁ মই এতিয়া এইকেইটা থকা মোৰ এতিয়া 5 বছৰ ৰানিং হ'ল ৰানিং আগতে ইয়াত একো নাছিলে গোটেই মানে বহুত নানা ধৰণৰ মানে আছিলে এতিয়া বহুত উন্নতি বুলিয়ে ক'ব লাগিব আৰু ইয়াত দেখা পাইছোঁ চকুৰ আগতে নাছিলে এনেকুৱা কিবা এটা আমি কৰি খাবলৈ চান্স এটা পাইছোঁ এতিয়া এই প্ৰজেক্টটো থকাৰ কাৰণে হোটেলখন দি পেলাই খাই আছোঁ মই আৰু ধুনীয়াকৈ চলি আছে চলি থাকক আজি মানে প্ৰব্লেম অকণ আছে এইবিলাক বাৰু ৰাইজে চৰকাৰে পাৰিব বুলি নকওঁ মই চকুৰ আগত যিটো দেখিছোঁ ভালেই দেখিছোঁ বেয়া বুলি নকওঁ মই চৰকাৰ আগবাঢ়ি যাব লাগে আমিতো ভোট দিমেই আৰু আছোঁ ৰাইজৰ লগতো আছোঁ চৰকাৰৰ লগতো আছোঁ বিশ্বনাথত বিজেপি আৰু কংগ্ৰেছৰ মাজত হ'ব পোনপটীয়া প্ৰতিদ্বন্দ্বিতা এনেদৰে সমষ্টিয়ে ভোটাৰৰ মাজত চলিছে নিৰ্বাচনক লৈ চৰ্চা লখিমপুৰৰ পৰা অজিত কুমাৰ মেধি নলবাৰীৰ পৰা চন্দন শৰ্মা আৰু বিশ্বনাথৰ পৰা ত্ৰিবেণী বৰাৰ ৰিপৰ্ট অসম লাইভ 24